প্ৰথমবাৰৰ কাৰণে এয়া হৈছে মই এই জেগাত এই ঠাইত 1983 চনৰ পৰা আছোঁ। 83 চনৰ পৰা আজিলৈকে এইটো হোৱা নাই। এইবাৰ প্ৰথম এইটো দ্বিতীয়বাৰ হ'ল। ইয়াৰ আগতে এবাৰ হৈছে, এইবাৰ অলপ বেছি হৈছে। আৰু গোটেই কথাটো হৈছে কি গোটেই এইখন ব্লক কৰি দিছে। এই গোটেই পথাৰখন আছিলে মানে বিস্তৃত পথাৰ আছিলে, মুকলি পথাৰ আছিলে। মাটিৰ দালাল ভূমাফিয়াই এইবিলাক বিক্ৰী কৰি এতিয়া কি কৰিছে, ব্লক কৰিছে, ঘৰ বনাইছে, য'ত ত'ত অট্টালিকা বনাইছে। আৰু যিটো নেচাৰেল এটা জান আছিলে, য'ত মাছ মাৰে, জাল মাৰে, সেইটো ব্লক কৰি দিছে। ব্লক কৰি দিয়াৰ পিছত আমাৰ পানীবিলাক ওলাই যাব নোৱাৰে। আমি পুৰণি বাসিন্দাবিলাক বেছি আক্ৰান্ত হৈছোঁ ইয়াত। মানে আমাৰ এতিয়া ৰক্ষা নাইকিয়া হৈছে। আমি এতিয়া কি কৰোঁ ভাবি পেলাই উলিয়াব পৰা নাই। পথাৰত অট্টালিকা বনোৱাৰ আগতে মই ক'ব লাগিব, ইয়াত প্ৰশাসন নাই নেকি, কৰ্তৃপক্ষ নাই নেকি? কৰ্তৃপক্ষৰ উইদাউট পাৰ্মিশ্যনততো এয়া কাম হোৱা নাই। কিন্তু আজি আমি 4 বছৰ ধৰি এই কথাখিনিৰ কাৰণে যুদ্ধ কৰি আছোঁ। কৰ্তৃপক্ষক কিমানবাৰ আমি দৰখাস্ত দিছোঁ, তাৰপিছত RTI কৰিছোঁ, নাই তেওঁলোকে শুদ্ধ উত্তৰ নিদিয়ে। আৰু ড্ৰেইনবিলাক নোহোৱাকৈ তেওঁলোকে পাৰ্মিশ্যন দিছে। আৰু তেওঁলোকে আমাক আগতে এটা কৈছিলে যে এটা কি হ'ব, তেওঁলোকে মানে আমাক কৈছে যে আমি আগতে ড্ৰেইনৰ পাৰ্মিশ্যন দিম, তাৰপিছতহে তাৰমানে তাত ঘৰ বনাব। কিন্তু কাৰ্যক্ষেত্ৰত সেইটো হোৱা নাই। আজি 4 বছৰ হ'ল আমি এই 3গৰাকী মহিলাই আজি 4 বছৰ মানে ওলট পালট কৰি দিছোঁ, কিন্তু কামত একো অহা নাই। সিদিনাও আমাৰ যিটো টাউন প্লেনিঙৰ চেয়াৰমেন সলনি হ'ল, এজন গ'ল, অথচ একো নকৰিলে বুলিয়ে ক'ব লাগিব। আৰু পাৰ্মিশ্যন দিছে যদিও পাৰ্মিশ্যনহে দিছে, কিন্তু পাৰ্মিশ্যন কি ধৰণে দিলে? ড্ৰেইন নোহোৱাকৈ তেওঁলোকে পাৰ্মিশ্যন কেনেকৈ দিলে ঘৰ বনাবলৈ? আৰু তাৰ উপৰিও আমাৰ ইয়াত এটা নেচাৰেল ডাঙৰ এটা মাষ্টাৰ ড্ৰেইন আছিলে, সেই ড্ৰেইনটো এতিয়া এঘৰে সম্পূৰ্ণ ব্লক কৰি দিলে। গতিকে সেয়া পথাৰৰ গোটেই পানী উলটি পেলাই এই পুৰণা যিসকল আৱাসী, পুৰণা যিবিলাক বাসগৃহ আছিল, সেই বাসগৃহ ডুবি আছে। এতিয়া কৰ্তৃপক্ষ চাবলৈ নাহে। আজি আমি 4 দিন আগতে কৰ্তৃপক্ষৰ ওচৰত গৈছোঁ, নতুন চেয়াৰমেন আহিছে, তেখেতে ক'লে যে আমি গৈ চামগৈ আৰু ব্যৱস্থা ল'ম। প্ৰথমবাৰৰ কাৰণে এয়া হৈছে মই এই জেগাত এই ঠাইত 1983 চনৰ পৰা আছোঁ। 83 চনৰ পৰা আজিলৈকে এইটো হোৱা নাই। এইবাৰ প্ৰথম এইটো দ্বিতীয়বাৰ হ'ল। ইয়াৰ আগতে এবাৰ হৈছে, এইবাৰ অলপ বেছি হৈছে। আৰু গোটেই কথাটো হৈছে কি গোটেই এইখন ব্লক কৰি দিছে। এই গোটেই পথাৰখন আছিলে মানে বিস্তৃত পথাৰ আছিলে, মুকলি পথাৰ আছিলে। মাটিৰ দালাল ভূমাফিয়াই এইবিলাক বিক্ৰী কৰি এতিয়া কি কৰিছে, ব্লক কৰিছে, ঘৰ বনাইছে, য'ত ত'ত অট্টালিকা বনাইছে। আৰু যিটো নেচাৰেল এটা জান আছিলে, য'ত মাছ মাৰে, জাল মাৰে, সেইটো ব্লক কৰি দিছে। ব্লক কৰি দিয়াৰ পিছত আমাৰ পানীবিলাক ওলাই যাব নোৱাৰে। আমি পুৰণি বাসিন্দাবিলাক বেছি আক্ৰান্ত হৈছোঁ ইয়াত। মানে আমাৰ এতিয়া ৰক্ষা নাইকিয়া হৈছে। আমি এতিয়া কি কৰোঁ ভাবি পেলাই উলিয়াব পৰা নাই। পথাৰত অট্টালিকা বনোৱাৰ আগতে মই ক'ব লাগিব, ইয়াত প্ৰশাসন নাই নেকি, কৰ্তৃপক্ষ নাই নেকি? কৰ্তৃপক্ষৰ উইদাউট পাৰ্মিশ্যনততো এয়া কাম হোৱা নাই। কিন্তু আজি আমি 4 বছৰ ধৰি এই কথাখিনিৰ কাৰণে যুদ্ধ কৰি আছোঁ। কৰ্তৃপক্ষক কিমানবাৰ আমি দৰখাস্ত দিছোঁ, তাৰপিছত RTI কৰিছোঁ, নাই তেওঁলোকে শুদ্ধ উত্তৰ নিদিয়ে। আৰু ড্ৰেইনবিলাক নোহোৱাকৈ তেওঁলোকে পাৰ্মিশ্যন দিছে। আৰু তেওঁলোকে আমাক আগতে এটা কৈছিলে যে এটা কি হ'ব, তেওঁলোকে মানে আমাক কৈছে যে আমি আগতে ড্ৰেইনৰ পাৰ্মিশ্যন দিম, তাৰপিছতহে তাৰমানে তাত ঘৰ বনাব। কিন্তু কাৰ্যক্ষেত্ৰত সেইটো হোৱা নাই। আজি 4 বছৰ হ'ল আমি এই 3গৰাকী মহিলাই আজি 4 বছৰ মানে ওলট পালট কৰি দিছোঁ, কিন্তু কামত একো অহা নাই। সিদিনাও আমাৰ যিটো টাউন প্লেনিঙৰ চেয়াৰমেন সলনি হ'ল, এজন গ'ল, অথচ একো নকৰিলে বুলিয়ে ক'ব লাগিব। আৰু পাৰ্মিশ্যন দিছে যদিও পাৰ্মিশ্যনহে দিছে, কিন্তু পাৰ্মিশ্যন কি ধৰণে দিলে? ড্ৰেইন নোহোৱাকৈ তেওঁলোকে পাৰ্মিশ্যন কেনেকৈ দিলে ঘৰ বনাবলৈ? আৰু তাৰ উপৰিও আমাৰ ইয়াত এটা নেচাৰেল ডাঙৰ এটা মাষ্টাৰ ড্ৰেইন আছিলে, সেই ড্ৰেইনটো এতিয়া এঘৰে সম্পূৰ্ণ ব্লক কৰি দিলে। গতিকে সেয়া পথাৰৰ গোটেই পানী উলটি পেলাই এই পুৰণা যিসকল আৱাসী, পুৰণা যিবিলাক বাসগৃহ আছিল, সেই বাসগৃহ ডুবি আছে। এতিয়া কৰ্তৃপক্ষ চাবলৈ নাহে। আজি আমি 4 দিন আগতে কৰ্তৃপক্ষৰ ওচৰত গৈছোঁ, নতুন চেয়াৰমেন আহিছে, তেখেতে ক'লে যে আমি গৈ চামগৈ আৰু ব্যৱস্থা ল'ম।